নাইলে তোমাৰ এই চৰিত্ৰৰ কথা মই জানি নহ'ল নেকি? মোৰ চৰিত্ৰৰ কথা জানিব নালাগে। নিজৰ বুলিবলৈ ঘৰ এটা নাই, গাড়ী এখন নাই, আছে কি? কি আছে? ভাড়াঘৰ ভাড়াঘৰ ভাড়াঘৰ, গোটেই বছৰডাল ধৰি ভাড়াঘৰ। এইডাল ভাড়াঘৰত মই থাকিব নোৱাৰো। আৰু তুমি কি কৰা? কি কৰা? পকা কিস্তি। ইটা ভাঙি ভাঙি গাড়ী ল'ব পাৰিবা? গাড়ী ল'বা ইটা ভাঙি? মই এনেকে থাকিব নোৱাৰো। মই তোমাক ৰাজমহল বনাই দিব নোৱাৰো। যিমানৰ মানুহ কিমানতেই থাকিবা। বতাহত উৰিবলৈ সহজ। যিমান পাৰা তিমান উৰা। যেতিয়া ওপৰৰ পৰা পৰিবা এই মাটিত, তেতিয়া তুমি বুজি পাবা এই মাটি কি বস্তু। নয়ন, মুখ চম্ভালি কথা কবা। মই মতাৰ তলত থকা ছোৱালী নহয়। ঠিক আছে, মই উৰিবলৈ ললো যেতিয়া মই তোক উৰি দেখুৱাম। তোৰ দৰে মাটিত বহি নাথাকো। নাথাকো আৰু মই ইয়াত। তোৰ লগত নাথাকো মই। আঁতৰো। চাওঁ আঁতৰোৱা। যোৱা গৈ যোৱা। নাপায় নহয় কান্দিবলৈ। মা গৈছে এইফালে, আহিব সোনকালে। কিবা কামতহে গৈছে। তুমি নেকান্দিবা, ভালচোন নেকান্দে নহয়। হেই, তুমি নেকান্দিবা। তুমি নেকান্দিবা। বলাই, তোমাৰ ভোক লাগিছে নহয় ন? খাম, মই ভাত উলিয়াই দিম। ব'লা ভিতৰত যাওঁ। যি নহওক, ইমান দিনৰ কষ্টৰ মূৰত যেন তেনে অকণমানকৈ বনাইছোঁ। নিজৰ বুলি ঘৰ এখন হ'ল আৰু। এৰা দেই, ভাগ্য কেতিয়া সলনি হয় কোনে জানে। এসময়তো এনেকুৱা ঘৰ মই বহুতৰে বনাই দিলোঁ। এতিয়া নিজাববীয়াকৈ যি নহওক নিজে বনাই ল'ব পাৰিছোঁ যেতিয়া, ভগৱানক শতকোটি নমস্কাৰ।
তুমি নামিলা মই ৰখি আছো তুমি এটা কাম কৰিবা এইখিনে বাসন্তীপুৰ বুলি লিখা আছে তাতে তুমি নামি পেলাই সু সাইডে অকনমান ঘূৰি বাসন্তীপুৰৰ বৰ্ডখন পাবা মই হেকনটা ৰখি আছো তুমি আহা বাবা হ'ব আহা আহা মাজনী কি কৈছিলা বাসন্তীপুৰ মই পাইছোঁ তাতে সোমাই যাব লাগিব ন তুমি ৰৈ থাকা মই পাই যামগৈ ঠিক আছে মই পালোঁ দিয়া হ'ব পাইছোঁ ৰ'বা মই বাসন্তীপুৰ ঠিক আছে হ'ব চিন্তা নকৰা মই গৈ পাই যাম মই নাথাকিও নহয় ঠিক আছে মোক সহায় কৰক ঠিক আছে ইমান সোনকালে কিয় আহিব লাগে নাহিলে তোমাৰ এই চৰিত্ৰৰ কথা জানিব নেকি মোৰ চৰিত্ৰৰ কথা জানিব নালাগে নিজৰ বুলিবলে ঘৰ এটা নাই গাড়ী এখন নাই আছে কি আছে ভাড়া ঘৰ গোটেই বছৰডাল ধৰি ভাড়া ঘৰ এইডাল ভাড়া ঘৰ থাকিব নোৱাৰো ৰ'বচোন ৰ'ব আপোনাৰ নাম স্বপ্না নেকি নহয় ৰ'ব আপুনি কোন কাম ওলাইছে আপোনাৰ হাজবেণ্ড বাৰু ৰাজমিস্ত্ৰী আছিল নেকি নাই মোৰ হাজবেণ্ড বহুত ধনী মানুহ তেওঁ যদি ইমান ধনী মানুহ তেনে পত্নী ভিক্ষাৰী কিয়
আচলতে আপুনি ধনী আৰু ডাঙৰ এই শব্দ দুটাক অপব্যৱহাৰ কৰিছে। আচলতে আপুনি টকা আৰু সম্পত্তিক ধনী আৰু ডাঙৰ বুলি ভাবিছে। আচলতে ধনী আৰু ডাঙৰ কাক কয় শুনা। মই আৰু মোৰ একমাত্ৰ ছোৱালী নন্দিনী আমি ধনী। আৰু কিয় জানা? নন্দিনী? নন্দিনী, কাৰণ মই মোৰ একমাত্ৰ ছোৱালীক মই মানুহ বনাইছো। নন্দিনী? পত্নীয়ে মোক এৰি থৈ যোৱাৰ পিছতো মই পকা মিস্ত্ৰী কৰি কৰি মোৰ ছোৱালীক মই ডাঙৰ মানুহ বনাইছো। আপুনি? মই ধনী, কিন্তু মোৰ দুমহলীয়া ঘৰ আৰু গাড়ী নাই। মই পকা মিস্ত্ৰী কৰি হলেও মই দুবেলা দুমুঠি ভালকে খাই আছো আৰু ছোৱালী মই পঢ়ুৱাই আছো। আপোনাৰ কথাবোৰ শুনি মোৰ বৰ ভাল লাগিছে। লাগিব পাৰে। আপোনাৰ নামটো? মোৰ নাম নয়ন হাজৰিকা। নয়ন? নয়ন, মুখ চম্ভালি কথা কবা। মই মতাৰ তলত থকা ছোৱালী নহয়। বতাহত উৰিবলৈ সহজ, যিমান পাৰা তিমান উৰা। যেতিয়া ওপৰৰ পৰা পৰিবা এই মাটিত, তেতিয়া তুমি বুজি পাবা এই মাটি কি বস্তু। কষ্ট হোৱাৰ ভয় থাকে। নাপায় নহয় কান্দিবলৈ। মা গৈছে এফালে আহিব, সোনকালে আহিব, কিবা কামতহে গৈছে। তুমি নেকান্দিবা, ভাল ছোৱালী নেকান্দে নহয়। হেই তুমি নেকান্দিবা, তুমি নেকান্দিবা।
আপুনি তুমি আপুনি আপোনাক চিনাকি লাগিছে মইতো চকুৰে নেদেখো আপুনি নেদেখে নেকি আপোনাৰ চিনাকি লাগিছে নেকি বাৰু মোক মই চকুৰে নেদেখো আপোনাৰ বাৰু মোৰ চিনাকি লগা নাই নে আপুনিতো চকুৰে দেখে আপুনি বাৰু কান্দিছে নেকি কি হয় মনে মনে থাকিলে যে নাই আচলতে আৰ্জিলে ফল গঞ্জিব পায় পাপা 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 মাজনী পালাহি এই ৰবাহি হেৰি যে এইটো তোমাৰ গোটেই বস্তুখিনি আছে টকা পইচা ইয়াত আছে কাপোৰ এযোৰ কথা কৈছিলা লৈ আহিছো দেই ঠিক আছে ব'লা আমি যাওঁ এওঁ কেনেকে চিনি পোৱা মইতো সদায় পইচা দিম আৰু তুমি কি কৰা পকা কিস্তি ইটা ভাঙি গাড়ী ল'ব পাৰিবা গাড়ী ল'বা ইটা ভাঙি
কাটিলো দিয়া এইটো ডায়লগ নাই এক্সপ্ৰেছন থাকক হাত দুখন থাকক কম ৰ'ব আপুনি আছে হা আচলতে আপুনি টকা আৰু সম্পত্তিক ধনী আৰু ডাঙৰ বুলি ভাবিছে কৈ দিয়ক ডাঙৰ বুলি ভাবিছে হাতৰহে আৰু অন্যটো নাই নাই না চকু এনেকৈ থাকিব পাৰিব নহয় মই সেইটো পোৱাই নাই চকু ভালকৈ আচলতে মাটিৰ মানুহ মাটিত থকাটো ভাল ওপৰলৈ উৰিব লাগে নহয় আৰু এতিয়া কি আছিলে সৎপথেৰে দিলোঁ কলৈকে দিলে তেতিয়া পৰি যোৱাৰ ভয় নাথাকে যদি ওলাহতে সহজতে ওপৰলৈ উঠি যোৱা তেতিয়া পৰি যোৱাৰ ভয় থাকে আপোনাক মোক চিনাকি লাগিছে মইতো চকুৰে নেদেখোঁ আপুনি নেদেখে নেকি আপোনাৰ চিনাকি লাগিছে নেকি বাৰু মোক মই চকুৰে নেদেখোঁ আপোনাৰ বাৰু মোক চিনাকি লগা নাই নে ষ্টাৰ্ট মই চকুৰে নেদেখোঁ আপোনাৰ বাৰু চিনাকি লগা নাইনে ৰাইট একজোৰকে বাই ৰ'ব দেই মই কেমেৰা আনিলেহে দিব শব্দ দিয়ক আপুনি বাৰু কান্দিছে নেকি আপুনি কণা নিচিনা কৰক নাক চাক চকু মুদি দিয়ক এটাপাল আহি আছে নাই অকণমান আহা পাপাই ফোন কৰিছে এই ছোৱালী সোমোৱাৰ নিচিনাকৈ দাদাকো সোমাই দিম কথা নালাগে আৰু কথা পাতিব নালাগে আৰু অকণমান এনেই দাদা আহক দাদা খুব জোৰকৈ আহি দুখোজ সোমাই দিব আপোনালোকে দেখি চাব হা ষ্টাৰ্ট এইফালে কেনেকৈ দি আহি থকা লাহে লাহে কন্দা নিচিনা কৰি আহি থকা কান্দা লাহে লাহে ঘূৰি যোৱা কান্দি গৈ থকা পাপাক ধৰা যোৱা আহা এতিয়া কান্দি ইপিনে পাৰ হৈ লাহে লাহে ৰ'বা তাত বহা বছ এইডাল পিন্ধি ডাক্তৰ খেলা বহিলোঁ আহক দাদা তুমি খেলি তুমি কি কৰি আছা তুমি এয়া যে খেলিছা এয়া খেলিব লাগে নহয় এয়া নেখেলা নেকি তুমি এয়া খেলিব লাগিছিলে যাওঁ আমাৰ মাইনাজনী ডাঙৰ হৈছে আৰু এয়া 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 কিয় নেখেলা তুমি মই ডাক্তৰ হ'ম যে মই ডাক্তৰ খেলি হয় নেকি বাবা আমাৰ ছোৱালী ডাক্তৰ হ'ব ডাঙৰ মানুহ হ'ব
ইয়াও খেলিম দেই হ'ব পাপা মা ইমান দিন হ'ল আহা নাই কিয় এই কিবা কামত গৈছে যে কাম হোৱা নাই চাগে আপুনি হাঁহক পাপা মা ইমান দিন কিয় আহা নাই মা কিবা কামত গৈছে যে দেৰি হ'ব এয়া চোৱা এইটো গেছ এইখন টাৱা এইখন ৰুকনি ইয়াত তুমি বনাব লাগিব দেই ইয়াত এনেকৈ এনেকৈ বনাই আৰু চিলিণ্ডাৰটো নাই নেকি আমাৰ মই এইবিলাক নেখেলো মই পাহৰিছিলোঁ তুমি ডক্টৰহে খেলিবা ভাল ছোৱালী দেই থৈ দিছোঁ মই যাওঁতে মানে কামলৈ লাহে লাহে ওলাই যাওক কহিনত আহক হ'ব আহক ইয়াৰ পৰা এইবোৰ দেখুৱাব নোৱাৰি গাড়ী চাৰি এইখিনিৰ পৰা গ'লে সেই স্কুটিখনমানলৈকে গুচি যাব কাম কৰিবলৈ গৈছে আৰু আহোঁতে খৰকৈ আহিব খঙত নাইকিয়া হৈ দিয়ে পিছল নাযাব মানে পিছল নাযাব দুইটাই দি দিলে চাওক এতিয়া কওক মাজনী দেউতা পাপা বেয়া লাগিব ফ্লেশ্ববেক থাকিব হা তেনেহ'লে এইবোৰ মোৰ লগত কি কৰিছিলা লাগি গ'ল হেৰি পুলিচলৈ যাব নালাগে যোৱা সোমাই যোৱা মোৰ জীৱনটো ধ্বংস কৰিবলৈতো আহিলেই ময়ো চাই ল'ম তোমাক কেনেকৈ মোৰ লগত সুখৰ সংসাৰ কৰা নে দুবাৰ ক'ম ময়ো চাই ল'ম কেনেকৈ মোৰ লগত সুখৰ সংসাৰ কৰা মানে হ'ব দুবাৰ কওক একো নাই এটা কাম কৰক আপুনি কৈ গুচি আহিব আপুনি উঠি ল'ব নালাগে পুলিচত যাব সোমাই যোৱা মোৰ জীৱন ধ্বংস কৰিবলৈতো আহিলে মোৰ জীৱন ধ্বংস কৰিবলৈ আহিলেতো বছ ৰৈ দিব